ৰাজ্যজুৰি প্ৰতিবাদ সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ দুদিনৰ বাবে স্তব্ধ ৰাজ্যৰ ন্যায়িক ব্যৱস্থা। আদালতৰ চৌহদতেই ধৰ্ণাত বহি দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি পালন সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ। গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট, গোৱালপাৰা, ধুবুৰী, বৰপেটা, বজালী, বাক্সা, গোলাঘাট, নলবাৰী, হাইলাকান্দি, গোসাইগাঁও, দক্ষিণ শালমাৰা, মানকাছৰকে ধৰি ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলা আদালত চৌহদত একেই প্ৰতিবাদী দৃশ্য। কৰ্মচাৰীসকলৰ অভিযোগ, ছেত্ৰী আয়োগৰ পৰামৰ্শ আৰু উচ্চতম ন্যায়ালয়ৰ 2009 চনৰ নিৰ্দেশ আজিও সম্পূৰ্ণৰূপে কাৰ্যকৰী নহল। কৰ্মচাৰীসকলে লাভ নকৰিলে প্ৰাপ্য। আমি বহুদিনৰ পৰা বিচাৰি অহা আমাৰ দাবীসমূহ পূৰণ নকৰাৰ পৰিপ্ৰেক্ষিতত আৰু আমাৰ ন্যায়িক কৰ্মচাৰীসকলে যিবিলাক কাম কৰি আছে সেই কামৰ পৰিপ্ৰেক্ষিতত আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ ওচৰত আমাৰ লেখীয়া আবেদন এখন দাখিল কৰা হৈছিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কিছু সংখ্যক কিছু ক্ষেত্ৰত আমাৰ এই ছেত্ৰী আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰে, যদিও আমাৰ অধিকাংশ প্ৰায় 60% আমাৰ পৰামৰ্শাৱলী এতিয়াও কাৰ্যকৰী কৰিবলৈ বাকী আছে। গতিকে এই কাৰ্যকৰী ব্যৱস্থাটো আজিলৈকে নকৰাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ এই ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত বাৰম্বাৰ যোগাযোগ কৰাৰ পিছতো আজিলৈকে কাৰ্যকৰী কৰা হোৱা নাই। সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মূল দাবীসমূহৰ ভিতৰত অন্যতম অসমৰ ন্যায়িক কৰ্মচাৰীৰ সেৱা বিধি প্ৰকাশ। বেঞ্চ ক্লাৰ্ক গ্ৰেড 1, গ্ৰেড 2 আৰু গ্ৰেড 3 পদ সৃষ্টি। আৰপি 2017ৰ বৈষম্য দূৰীকৰণ, পদোন্নতিৰ সুবিধা, গ্ৰেড পে সংশোধন, চিকিৎসা ব্যয়, টিএ আৰু অন্যান্য ভাত্তা বৃদ্ধি। সকলো NPS কৰ্মচাৰীক OPSৰ আওতালৈ অনা। চিফ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ এইবিলাক সমভাৱে সকলো জিলাত এতিয়ালৈকে ক্ৰিয়েট হোৱা নাই। বেঞ্চ এছিষ্টেণ্টবিলাকৰ কাৰণে নতুন জিলাবিলাকত গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 বুলি 3টা কেটেগৰী সৃষ্টি হৈছিল, কিন্তু আমাৰ পুৰণি জিলাবিলাকত এতিয়াও হোৱা নাই। ন্যায় বিভাগত কাম কৰি আমি ন্যায়িক কৰ্মচাৰীসকলে আমি ন্যায়ৰ কাৰণে আজি আন্দোলন কৰিব লগা হৈছে। গেজেট এমপ্লয়ীসকলক গেজেট পে প্ৰদান কৰা নাই আজিলৈকে। OPS দিব লাগে, OPS আজিলৈকে ইমপ্লিমেণ্টেশ্যনৰ কোনো আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰা নাই। আমাৰ যিখিনি প্ৰচেছ চাৰ্ভাৰ তেওঁলোকে এটা ফিক্স দিয়ে 400 পায়, কিন্তু 400 ছাফিচিয়েণ্ট নহয় তেওঁলোকৰ কাৰণে। যিখিনি গ্ৰেড 4 এমপ্লয়ী, ড্ৰাইভাৰ হওক, প্ৰচেছ চাৰ্ভাৰ হওক, পিয়ন হওক, তেওঁলোকক স্পেচিয়েল কিছুমান আমাৰ বেনিফিট দিয়াৰ প্ৰয়োজন আছে, তেওঁলোকক সেইখিনি দিয়া নাই। এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত প্ৰায় প্ৰতিখন জিলাতেই আংশিকভাৱে ব্যাহত হৈ পৰিল আদালতৰ দৈনন্দিন প্ৰশাসনিক কাম কাজ। অৱশ্যে জৰুৰী ন্যায়িক সেৱাৰ কাম কাজসমূহ ব্যাহত নোহোৱাকৈ সন্থাই ৰূপায়ণ কৰিছে দুদিনীয়া কৰ্মবিৰতি। জুডিচিয়েল এমপ্লয়িজৰ যিটো ছাৰ্ভিচ ৰুল আছে, জাষ্টিচ ছেত্ৰী কমিশ্যনৰ ৰিকমেণ্ডেশ্যন মতে এই ছাৰ্ভিচ ৰুল আজি 12 বছৰৰ পৰা পেণ্ডিং হৈ আছে। এতিয়ালৈকে ছাৰ্ভিচ ৰুলটো এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই। তাৰ লগতে অসমৰ বিভিন্ন জিলাত বেঞ্চ ক্লাৰ্ক গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 পদৰ কাৰণে যিখিনি পষ্ট ক্ৰিয়েশ্যনৰ কাৰণে প্ৰপ'জাল আছিল, এই পষ্টখিনিও আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই। লগতে আৰপিৰ লগত গ্ৰেজুৱেট পে, জুডিচিয়েল এমপ্লয়িজ দিয়া যি দাবী, এই একোখিনি এতিয়ালৈকে ইমপ্লিমেণ্ট অসম চৰকাৰে নকৰাৰ কাৰণে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই বাধ্যত পৰি আজি নন কপাৰেশ্যনৰ কাৰ্যসূচী হাতত লৈছে। প্ৰতিবাদী কৰ্মচাৰীসকলৰ হুংকাৰ, এই দাবীসমূহ শীঘ্ৰেই পূৰণ নকৰিলে অনাগত দিনত গঢ়ি তোলা হ'ব ইয়াতকৈও অধিক তীব্ৰ আন্দোলন। এয়া প্ৰথম ফেজ, আৰু যদি আমাৰ দাবীবোৰ পূৰণ নহয় তেতিয়াহ'লে আমি আকৌ পুনৰ এই দাবীখিনি উত্থাপন কৰি পুনৰ আমাৰ ছেকেণ্ড ফেজত চেণ্ট্ৰেল কমিটিয়ে আহ্বান ক্ৰমে আমি আগবাঢ়িম। আৰু যদি আমাৰ এইটো সফল হৈ উঠে তেতিয়াহ'লেতো কথা নাই, যদি সফল হৈ নুঠে তেতিয়াহ'লে আকৌ আমি নেক্সট ফেজত আকৌ আমি এনেকৈ কৰ্মবিৰতি পালন কৰিবলৈ আগবাঢ়িব লাগিব। বাদী বিবাদী যিসকল আমাৰ আদালতৰ নিয়মীয়াভাৱে যিখিনি ব্যক্তিসকল আমাৰ আদালতলৈ আহে, তেওঁলোকে হয়তো আজি অলপ অসুবিধাৰ সন্মুখীন হ'ল। এই সন্মুখীন হোৱাৰ বাবে আমি কৰ্মচাৰী তৰফৰ পৰা তেওঁলোকক আমি কাটৰে অনুৰোধ জনাইছোঁ, তেখেতসকলে আমাক ক্ষমা কৰক। দাবীসমূহ আমাৰ এই ন্যায়িক কৰ্মচাৰীসকলৰ যদি দাবীসমূহ মানি নলয়, তেতিয়াহ'লে আমি ইয়াৰ পৰ্যায়ত হয়তো বিভিন্ন ধৰণৰ আঁচনি লৈ আমি বাধ্য হ'ব লাগিব আঁচনি ল'বৰ বাবে। দুদিনীয়া কৰ্মবিৰতি পালনেৰে ৰাজ্যজুৰি একেলগে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে ন্যায়িক কৰ্মচাৰীসকলে। এতিয়া চৰকাৰে এই দাবীসমূহৰ প্ৰতি পৰৱৰ্তী সময়ত
কিমান সঁহাৰি প্ৰদান কৰে সেয়াহে হ'ব লক্ষণীয়। ব্যুৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।